আজি মই বনাইছোঁ এগ পিয়াজি পকৰা, যিটো ইমান ক্ৰিস্পি হয় আৰু মই দুই ধৰণে বনাইছোঁ। যিটো সহজ লাগে সেইধৰণে বনাই পেলাই খাব পাৰে, কাৰণ কম সময় থাকিলে দুইটা এটা অলপ সময় আছে, এটা অলপ মানে কম সময়ত বনাব পাৰি। আৰু ইমান ক্ৰিস্পি হৈছে, ইমানে আৰু এইটো চক একেবাৰে সৰু, ইমানে মানে হেৰি হৈছে, ক্ৰিস্পি হৈছে, গোটেইকেইটা হৈছে, খুবেই ধুনীয়া হৈছে। আৰু কেতিয়াবা এই ধৰণেও খাবলৈও মন যায়, গধূলি চাহৰ লগত বা এনেই কেতিয়াবা খাবলৈ মন যায়। মই সেইকাৰণে এতিয়া মই 4টা কণী বইল পাতি দিছোঁ আৰু এইখিনি কণীখিনি পূৰা বইল হোৱাৰ পৰা তাৰপিছত মই নমাই দিম এইখিনি। এতিয়া মই ইয়াত অলপ নিমখ দি দিম, তেতিয়া মানে নাফাটে। আৰু এইখিনি আমাৰ বইল হৈ গ'ল। এতিয়া মই এইখিনি নমাই পেলাই ঠাণ্ডা পানীত থৈ দিছোঁ। এতিয়া মই কণীখিনি পূৰা ভালকৈ কাটি ল'লোঁ ভালকৈ আৰু অলপ নিমখ দি পেলাই ছটিয়াই থৈ দিছোঁ। এতিয়া মই পিঁয়াজ লৈছোঁ, পিঁয়াজখিনি মই এই ধৰণে কাটিছোঁ আৰু এতিয়া এইখিনি অলপ মই ভালকৈ ভাঙি ল'ম, মানে গোটেইখিনি আৰু যেতিয়া এনেকুৱা হেৰি হৈ যাব এই ধৰণে মই গোটেইখিনি ভাঙি লৈছোঁ। আৰু ইয়াত মই দিছোঁ নৰসিংহৰ পাত সৰু সৰুকৈ কাটি লোৱা, হালধি পাউডাৰ দিছোঁ আৰু অলপ জিৰা পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ আৰু অলপ মই জলকীয়াৰ পেষ্ট দিছোঁ, কাৰণ মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই। আৰু অলপ মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু অলপ আজৱাইন ব্যৱহাৰ কৰিছোঁ। এইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া অলপ জালুক ব্যৱহাৰ কৰিছোঁ, কাৰণ যিকোনো পকৰীত জালুক অলপ দিলে ভাল লাগে। আৰু ইয়াত নহৰু দিছোঁ আৰু জ্বলা হ'বলৈ মই হেৰি দিছোঁ, জলকীয়াৰ পেষ্ট দিছোঁ। আৰু ইয়াত মই অলপ বেচন দিছোঁ আৰু বাইণ্ডিঙৰ কাৰণে, আৰু অলপ মই চাউলৰ গুড়ি দিছোঁ ক্ৰিস্পি হ'বৰ কাৰণে। যদি চাউলৰ গুড়ি নাথাকে তেতিয়াহ'লে হেৰি দিব পাৰে, কৰ্ণফ্ল'ৰ দিব পাৰে। আৰু এতিয়া এইখিনি মই পানী ব্যৱহাৰ নকৰোঁ, প্ৰথমতে মই ভালকৈ সানি ল'ম, কাৰণ পিঁয়াজৰ পৰা নিমখ দিয়াৰ লগে লগে অলপ পানী ওলায়, সেইকাৰণে এইখিনি প্ৰথমতে মই এই ধৰণে হেৰি কৰি লৈছোঁ। আৰু এতিয়া চাওক এইখিনি অলপ টান যেন লাগিছে, সেইকাৰণে মই অলপ পানী মিক্স কৰিম। বেছি পানী দি দিলে আকৌ নহ'ব পিছলৈ, সেইকাৰণে অলপ পানী মিক্স কৰিম, তাৰপিছত মই এই ধৰণে বনাই ল'ম। এয়া চাওক এই ধৰণে হেৰি কৰি পেলাই চাম। এয়া চাওক আঠাটো লাগি গৈছে, আঠাটো লাগি গৈছে, কিন্তু অলপ মানে ময়দাটো মানে বেচনটো অলপ কম হৈছে, সেইকাৰণে মই আৰু অলপ বেচন মিলাই দিছোঁ। আৰু এতিয়া চাওক এইটো পূৰা পাৰফেক্ট হৈ গৈছে। এতিয়া মই কণীকেইটা অলপ হাতত এই ধৰণে লৈ ল'ম। এয়া চাওক অলপ চেপেটা কৰি লৈছোঁ আৰু কণীকেইটা এই ধৰণে সুমুৱাই আৰু অলপ মই বেটাৰ লৈ পেলাই আৰু এইখিনি পূৰা এনেকুৱা চেপেটাকৈ হেৰি কৰি ল'ম। এয়া চাওক এইখিনি পূৰা ৰেডি হৈ গৈছে, যাতে কণীটো ওলাই থাকিব নালাগে আৰু এগটো। আৰু এতিয়া এই ধৰণে মই থৈ দিম। গোটেইখিনি নবনাওঁ, কাৰণ আধা অলপ বেলেগকৈ বনাম, সেইকাৰণে মই 4টা এই ধৰণে বনাইছোঁ। আৰু এইখিনি প্ৰথম তেলত দি লৈছোঁ আৰু দি পেলাই অলপ মই গেছটো অলপ কমাই পেলাই থৈছোঁ, ভালকৈ ভজা হ'বলৈ ভিতৰলৈকে। আৰু এতিয়া মই বনাম মানে আৰু এক ধৰণৰ, এইখিনি অলপ কাটি ল'ম আৰু সৰু চাইজত এইখিনি অলপ কাটি ল'ম। আৰু এয়া চাওক এইখিনি এই ধৰণে মই গোটেইখিনি কাটি ল'ম। আৰু এতিয়া এইখিনি গোটেইখিনি মই কাটি ল'লোঁ। আৰু এয়া মই এইখিনি অলপ লাহেকৈ ঘূৰাই দিছোঁ, কাৰণ একফাল ভালকৈ হৈ যোৱা, তাৰপিছত মই আকৌ এইখিনি অলপ ঘূৰাই দিছোঁ। আৰু এয়া চাওক এইখিনি কালাৰখিনি কিমান ধুনীয়া আহিছে, কাৰণ এইটোত অলপ সময় লাগে, আৰু কাৰণ মই অলপ ডাঙৰকৈ বনাইছোঁ, যিহেতু মই ভাতৰ লগত খাম। আৰু যদি এনেই চাহৰ লগত খাব বিচাৰে তেতিয়াহ'লে একেবাৰে পিঁয়াজটো কমকৈ দিব, একেবাৰে পাতলকৈ বনাব আৰু ভাল লাগিব। আৰু এতিয়া সেই পিঁয়াজিখিনিত আৰু অলপ মই পানী দিছোঁ, দি পেলাই কণীখিনি মই মিলাই দিছোঁ। পিঁয়াজখিনি প্ৰথমতে সানি লৈছোঁ ভালকৈ, কাৰণ পিঁয়াজ সানাৰ আগত যদি মই কণীখিনি দি লওঁ তেতিয়াহ'লে গোটেই কণীখিনি পূৰা ভাঙি যাবগৈ, কুহুমখিনি মানে গোটেই ভাঙি যাবগৈ। সেইকাৰণে এই ধৰণে মই লাহে একেবাৰে এইখিনি দিয়াৰ পিছত একেবাৰে লাহে মিক্স কৰিব লাগে। এতিয়া এইখিনি আকৌ লুটিয়াই মেলি কালাৰটো আহি যাব, তেতিয়া মই এইখিনি ধুনীয়াকৈ নমাই দিম। চাওকচোন ইমান ধুনীয়াকৈ কালাৰ আহিছে আৰু ইমান ক্ৰিস্পি হৈছে। আৰু এইখিনি মই এতিয়া এটাকৈ নমাই দিম। সেয়া চাওক কিমান ডাঙৰ হৈছে, অলপ ফুলিও গৈছে কিন্তু। আৰু এতিয়া মই গোটেইখিনি এই ধৰণে নমাই পেলাই থৈ দিছোঁ। কেতিয়াবা যদি আলহী আহে বা আগতো এইটো বনাই পেলাই ফ্ৰিজত থৈ দিব পাৰে, তাৰপিছত দিব পাৰে। এতিয়া মই যিখিনি কণী টুকুৰাকৈ বনাইছিলোঁ এইখিনি মই এই ধৰণে ইয়াত পকৰীৰ নিচিনা দি গৈছোঁ। এইটোও খাবলৈ কিন্তু বহুতে টেষ্টি হয়, ভাল লাগে খাবলৈ। এই ধৰণে এবাৰ বনাই চাব। যদি এইটো সকলোৱে জানেই বাৰু, কিন্তু কেতিয়াবা হয়তো কোনোবা বনোৱা নাই, বনাই চাব পাৰে, বহুত ভাল লাগে খাবলৈ। আৰু এতিয়া যে কুহুমটো ভাঙি পেলাই দিছিলোঁ, সেইকাৰণে দেখিছে নহয় তেলখিনি পূৰা ফেন আহি গৈছে, কাৰণ কুহুমৰ পৰা পূৰা তেল আহে, সেইকাৰণে এইখিনি তেলখিনি পূৰা ওলাই গৈছে। এয়া চাওক এইখিনিও খুব ধুনীয়া হৈছে, গোটেইখিনি ৰেডি হৈ গ'লগৈ।